নমস্কাৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই কুলদীপ ইতিমধ্যে কটন বিশ্ববিদ্যালয়ত এইবাৰ যে এইচএছৰ নম্বৰৰ ভিত্তিত তোমালোকৰ নামভৰ্তি হ'ব এই কথা তোমালোক আটাই গম পাইছা 2023 বৰ্ষৰ পূৰ্বে কটন বিশ্ববিদ্যালয়ত যিসমূহ নামভৰ্তি হৈছিল স্নাতক পৰ্যায়ত এইচএছৰ নম্বৰৰ ভিত্তিত হৈছিল মাজত যোৱা দুটা বছৰ সিইটি নম্বৰৰ ভিত্তিত হ'ল এইবাৰ পুনৰবাৰ এইচএছৰ নম্বৰৰ ভিত্তিত হ'ব আৰু বহুতেই মোক তোমালোকে সুধি আছা যে কাট অফ নম্বৰ কিমান তোমালোকক মই এটা বাক্যত যদি কওঁ বিশ্ববিদ্যালয় এখনে কাট অফ নম্বৰ নিৰ্ধাৰণ কৰিব নোৱাৰে ধৰি লোৱা হ'ল এখন বিশ্ববিদ্যালয়ে অসমীয়া বিভাগৰ বাবে 90% নম্বৰ যদি কাট অফ দিয়ে তেন্তে 90%তকৈ ওপৰত নম্বৰ পোৱা সকলো ছাত্ৰ ছাত্ৰীকে বিশ্ববিদ্যালয়খনে বা কলেজখনে নামভৰ্তিৰ বাবে সুযোগ দিব লাগিব কাট অফ নম্বৰ হেতুৱে য'ত আসলতে নামভৰ্তি শেষ হৈ যায় ধৰি লোৱা হ'ল এখন বিশ্ববিদ্যালয় বা কলেজত হিষ্ট্ৰী বিভাগত 100 জন ছাত্ৰ ছাত্ৰী আবেদন কৰিছিল আৰু সিট আছিল 20টা আনৰিজাৰ্ভ কেটেগৰীৰ সিট আছিল 20টা আৰু 20 নম্বৰ সিটটো লাভ কৰিছে 95% নম্বৰ লাভ কৰা ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে এতিয়া হিষ্ট্ৰী বিভাগৰ বাবে আনৰিজাৰ্ভ কেটেগৰীৰ কাট অফ নম্বৰ হ'ব 95% গতিকে তোমালোক বহুতে ভাবি আছা যে কাট অফ নম্বৰ কিমান লাগে সেই ধাৰণাটো তোমালোকৰ এটি ভুল ধাৰণা প্ৰতিটো বৰ্ষতে কাট অফ নম্বৰ সলনি হয় যোৱাটো বৰ্ষত যদি হিষ্ট্ৰী বিভাগৰ কাট অফ কটন বিশ্ববিদ্যালয়ত নন সিইটিৰ ক্ষেত্ৰত 96% হৈছিল এইবাৰ হয়তো 98 হ'ব পাৰে নহলে এইবাৰ 90% হ'ব পাৰে অৱশ্যে তোমালোকে পূৰ্বৰ কাট অফ নম্বৰ গম পাই এটি অনুমান কৰিব পাৰা যে তোমালোকৰ নামভৰ্তিৰ সম্ভাৱনা কিমান মই তোমালোকক এই ভিডিঅ'টোৰ স্ক্ৰীনত যোৱাটো বৰ্ষৰ কাট অফ নম্বৰৰ যিসমূহ তালিকা এই তালিকাসমূহ আৰু তোমালোকে চাই গম পাবা যে যোৱাটো বৰ্ষত কটন বিশ্ববিদ্যালয়ত নামভৰ্তিৰ ক্ষেত্ৰত কিমান কাট অফ হৈছিল বা কিমান কাট অফ গৈছিল বিএছচিৰ সেকেন্ড মেৰিট লিষ্টৰ ক্ষেত্ৰত আহিছো বায়োটেকনলজিৰ আনৰিজাৰ্ভ কেটেগৰীত গৈছিলে 92.67% ইডব্লিউএছৰ 90.67 OBCৰ 91.67 এটা কথা লক্ষ্য কৰিব পাৰি যে আনৰিজাৰ্ভ কেটেগৰী আৰু ইডব্লিউএছ কেটেগৰীৰ মাজত যিসমূহ পাৰ্থক্য যথেষ্ট কম প্ৰতিটো বিভাগৰ ক্ষেত্ৰতে প্ৰায় তেনেকুৱাই হৈছে বটানী কেমিষ্ট্ৰি কম্পিউটাৰ সায়েন্স জিঅ'গ্ৰাফি জিঅ'লজি মেথমেটিক্স ফিজিক্স ষ্টেটিষ্টিক্স জুলজিৰ যিসমূহ কাট অফ মই ইয়াতে দি দিছোঁ ইয়াত কেইবাটাও ঘৰ ব্লেংক হৈ আছে অৰ্থাৎ ইয়াত নামভৰ্তি পূৰ্বেই সম্পন্ন হৈছে অৰ্থাৎ প্ৰথম মেৰিট লিষ্টতে আসলতে এই সমূহ সিট ভৰ্তি হৈছে যাৰ ফলত সেকেন্ড মেৰিট লিষ্টলৈ কোনো ধৰণৰ সিট বাকি নাই এইবাৰ আহিছো আৰ্টছৰ সেকেন্ড মেৰিট লিষ্টলৈ এন্থ্ৰোপলজি ডিপাৰ্টমেন্টৰ আনৰিজাৰ্ভ কেটেগৰীৰ কাট অফ হৈছে 92.3 অসমীয়াৰ 90% ইকনমিক্সৰ 95.7 এডুকেশ্যনৰ 92.7 ঠিক তেনেদৰে হিষ্ট্ৰীৰ হৈছে 96% মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিমৰ 91.3 পলিটিকেল সায়েন্সৰ 96.3 সাইকোলজিৰ 96% সোচিওলজিৰ 95.3% ঠিক তেনেদৰে ইডব্লিউএছৰ পাৰ্চেন্টেজসমূহ তোমালোকে দেখা পাইছা ওবিচিৰ দেখা পাইছা এছচি এছটি হিলছ এছটি প্লেন্সৰ তোমালোকে পাৰ্চেন্টেজসমূহ দেখা পাইছা যোৱাবাৰ অৱশ্যে এখন লেংগুৱেজ আৰু বাকি দুখন ইলেক্টিভ সাবজেক্টৰ নম্বৰসমূহ নন সিইটিৰ ক্ষেত্ৰত কাউন্ট কৰিছিলে এইবাৰ আহিছো সায়েন্সৰ ফাৰ্ষ্ট মেৰিট লিষ্টলৈ বায়োটেকনলজি ডিপাৰ্টমেন্টত কাট অফ আছিলে আনৰিজাৰ্ভ কেটেগৰী 93.67 ঠিক তেনেদৰে ওবিচি এছচি এছটি প্লেন এছটি হিলছৰ যিসমূহ কাট অফ নম্বৰ তোমালোকে দেখা পাইছা বটানী কেমিষ্ট্ৰি কম্পিউটাৰ সায়েন্স জিঅ'গ্ৰাফি ইয়াত এটা কথা কৈ দিছোঁ যে যিটো জিঅ'গ্ৰাফি তোমালোকে বিএছচিত দেখা পাইছা ইয়াত আৰ্টছৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে তেখেতসকলেও আবেদন কৰিব পাৰে কটনত যিটো বিএছচি সেইটো
সায়েন্স হিচাপে কাউণ্ট কৰা হয় গতিকে লিষ্টখন তোমালোকে দেখা পালা এবাৰ আৰ্টছৰ ফাৰ্ষ্ট মেৰিট লিষ্টৰ যিসমূহ নম্বৰ সেইসমূহ তোমালোকক দেখুৱাইছোঁ এন্থ্ৰপলজি 93% আনৰিজাৰ্ভ কেটেগৰীৰ অসমীয়াৰ 91% ইকনমিক্সৰ 96 হিষ্ট্ৰীৰ 96.33 পলিটিকেল ছায়েন্সৰ 97% সাইকোলজিৰ 97% ছ'চিয়লজিৰ 96% যোৱা বৰ্ষৰ কাট অফ নম্বৰসমূহ তোমালোকে দেখা পালা গতিকে তোমালোকে কাট অফৰ যিটো ধাৰণা এই কাট অফৰ ধাৰণাটো তোমালোকে স্পষ্ট কৰি লোৱা যে যোৱা বৰ্ষৰ বা তাৰে আগৰ বৰ্ষত বা তাৰ আগৰ বৰ্ষত যিসমূহ কাট অফ আছিল এইবাৰ সেইমতে নহ'বও পাৰে কাট অফ নম্বৰ বাঢ়িবও পাৰে বা কমিবও পাৰে আমি গমেই পাওঁ যে কটন বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগ হিষ্ট্ৰী বিভাগ সাইকোলজি ছ'চিয়লজি আদিৰ দৰে বিভাগসমূহত সাধাৰণতে কাট অফ নম্বৰ উচ্চ পৰ্যায়ৰ হয় কিছুমানে যদি 90% নম্বৰ লাভ কৰা 5খন বিষয়ত যদিহে তোমালোকৰ এখন লেংগুৱেজ বা অন্যান্য দুখন ইলেক্টিভ সাবজেক্টত ভাল নম্বৰ থাকে তেন্তে তোমালোকৰ যিটো পাৰ্চেন্টেজ আছে এই পাৰ্চেন্টেজটো তোমালোকৰ কটনৰ ক্ষেত্ৰত বৃদ্ধি হ'ব তোমালোকক পৰৱৰ্তী সময়ত মই ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ যিসমূহ প্ৰশ্ন আছে এই প্ৰশ্নসমূহৰ মই উত্তৰ দিম আৰু তোমালোকে মোক কমেন্ট যোগে জনাবা যিকোনো অসুবিধা থাকিলে আমাক কমেন্ট যোগে জনাবা এইবাৰ আমি কটন বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰিব খোজা ছাত্ৰ ছাত্ৰীৰ বাবে হেল্প ডেস্ক গ্ৰুপো আমি মুকলি কৰিছোঁ